আমাৰ প্ৰায় 4 মাহ মানেই হ'ল মানে সাধাৰণ অকণমান বৰষুণ পৰিলে গোটেই ৰাস্তাটোৱে ল'ৰা ছোৱালী আহিব নোৱাৰে এনে মাজতে এবাৰ আমি যোগাযোগ কৰিলোঁ ফেচবুকত মই পোষ্ট এটা দিছিলোঁ আৰু সেই পোষ্টৰ মতে এজন মানে সাংবাদিকে তেওঁ মোক সুধিলে আৰু মই ক'লোঁ কোৱাৰ পিছত কাম অলপ কৰিলে কিন্তু কথাটো আচলতে গিটি পৰিব লাগিছিল গিটি পৰা হ'লে ৰাস্তাটোত মানুহ অহা যোৱা কৰিবলৈ সুবিধা হ'লহেঁতেন অথনি মই যেতিয়া স্কুলৰ পৰা যাওঁ টমটমখনেও মানে পলটি মাৰিব বিচাৰিছিলে তেনেকুৱা অসুবিধা ল'ৰা ছোৱালীৰ মাজত আৰু মানে সাধাৰণ জনতাৰ মাজত বহুত অসুবিধা হৈ আছে অহা যোৱাৰ ক্ষেত্ৰত গতিকে অনতি পলমে মানে মই যিসকল কৰ্তৃপক্ষ আমাৰ ৰাস্তা মেৰামতি কৰা সেই বিষয়ববীয়াসকলে অতি সোনকালৰ ভিতৰত ৰাস্তাটো ঠিক কৰি দিলে মানুহৰ সাধাৰণ জনতাৰ লগতে ছাত্ৰ ছাত্ৰীও অহা যোৱা কৰাত বহুত সুবিধা হ'ব। দুৰৱস্থাটোতো ক'বলৈ গ'লে আপোনালোকে দেখিছে নিজে দেখিছে যে পথটো মানে আজি মানে প্ৰায় 2-3 মাহ মানেই হ'ল মানে অলপ এজাক বৰষুণ পৰিলে মানে গোটেই ৰাস্তাটো মানে জৰাজীৰ্ণ হৈ গৈছে পানীয়ে মানে ভৰি পৰি গৈছে আৰু লগতে এই ৰাস্তাটো যি মানে প্ৰায় 10-12খনমান গাড়ী মানে অনহৰহ 8 নম্বৰ ৱাৰ্ডত বিশিষ্ট এটা মানে পথ 7 নম্বৰ ৱাৰ্ডৰ আৰু ৰহা সমৰ জিলা প্ৰাণকেন্দ্ৰ ইয়াত মানে বিভিন্ন ঠাইৰ মানুহে আহি পেলাই বজাৰ সমাৰ কৰে ইয়াত এটা বেংক আছে আৰু তাৰপিছত এখন আদৰ্শৰ এখন বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয় আছে ৰহা কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু জ্যেষ্ঠ নাগৰিকসকলেও মানে ইয়াত মানে আহিবলৈ নোৱাৰা হৈছে গোটেই ৰাস্তা নাই এটাই ৰাস্তা যিটো ৰাস্তাইদি পথেদি মানে ৰহাৰ এই সমৰ জিলা আৰু 7 নম্বৰ ৱাৰ্ডৰ আৰু 7 নম্বৰ এই 10টা ৱাৰ্ডৰ পৰা বিভিন্ন মানুহ আহি ইয়াতে মানে বজাৰ সমাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।